মই আপোনালোকক সেইকাৰণে অনুৰোধ কৰিবলৈ আহিছোঁ, আপোনালোকে এইবাৰ আমাক সহায় কৰক, আমি আপোনালোকক এখন নতুন অসম অসমৰ প্ৰত্যেকজন ল'ৰাক কাম দিম, সৰু সৰু ইণ্ডাষ্ট্ৰি খুলি। 3 নম্বৰ। 4 নম্বৰ কি কৰিম জানেনে? 4 নম্বৰ কামটো কৰিম যে অসমৰ বজাৰ, আজিৰ দিনটোত অসমৰ আটাইতকৈ ডাঙৰ বেপাৰীটোৰ নাম কি বাৰু? আটাইতকৈ ডাঙৰ মাৰোৱাৰীটোৰ নাম কি বাৰু? অসমৰ। কওক, অসমৰ কথা ভাবেনে নাই? মই তেতিয়াই গম পাব। অসমৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ বেপাৰী মাৰোৱাৰীটোৰ নাম হ'ল আমাজন কোম্পানী। আমাজন অনলাইন, আজিকালি চব অনলাইনত, কম্পিউটাৰতে, এই ফোনতে বস্তু অৰ্ডাৰ দিয়ে। আপুনি গৈ এই দোকানৰ পৰা বস্তু কিনি আনিব নালাগে, আপোনাৰ ঘৰত বস্তু কিনি দি থৈ যায়। আটাইতকৈ ডাঙৰ বজাৰটো আজিকালি অনলাইনত আমাজন আৰু ফ্লিপকাৰ্টত কৰে, আৰু আমাজন কোম্পানীৰ মালিকটো পৃথিৱীৰ 1 নম্বৰ ধনী মানুহ, আমেৰিকা। আমি আমেৰিকাৰ মানুহটোক বজাৰখন এৰি দিছো, চীনৰ ফ্লিপকাৰ্টক আমি বজাৰখন এৰি দিছো। আৰু 2 নম্বৰ মাৰোৱাৰীটো কোন? 2 নম্বৰ মাৰোৱাৰীটো ধেমাজিটো চাগে আজিকালি কৈ গ'ল যে ক'ৰবাত ৰিলায়েন্স ট্ৰেণ্ড আহিলে, ক'ৰবাত পেণ্টালুন আহিলে, ক'ৰবাত বিশাল আহিলে, হয়নে? গোটেই মানে হেৰিবিলাক হৈ গ'ল, কি বুলি কয়, শ্বপিং মল। আজিকালি টাউনৰ কোনো মানুহে গেলামালৰ দোকানত বস্তু নিকিনে, শ্বপিং মলৰ পৰা বস্তু কিনে, শ্বপিং মলৰ পৰা বস্তু কিনে। এতিয়া আমাৰ যদি আপুনি চাব দেই, আটাইতকৈ ডাঙৰ বজাৰটো লৈ ল'লে কোনে? আমাজনে। 2 নম্বৰ বজাৰটো লৈ ল'লে শ্বপিং মলে, 3 নম্বৰ বজাৰটো লৈ ল'লে মাৰোৱাৰী বিলাকে হলচেল বজাৰ, আৰু 4 নম্বৰ ৰিটেইল চেল বজাৰ বা খুচুৰা বেপাৰটো লৈ ল'লে বেংগলী মানুহবিলাকে। অসমীয়াৰ কাৰণে বজাৰে নাই, অসমীয়া এখন বেগটো লৈ বস্তু কিনিবলৈহে যায়। পইচা ক'ৰ পৰা আহে? পইচা সদায় বজাৰৰ পৰা আহে, বজাৰত বস্তু বিক্ৰী কৰিলে পইচা আহে। আমাৰ মানুহে অকল বজাৰৰ পৰা কিনিবলৈহে যায়। মিঠাতেলো কিনে, আজিকালি চব নিমখৰ পৰা একদম চব বস্তুলৈকে কিনে, সেন্দুৰ কণলৈকে আমি চব কিনো, হয়নে নহয়? তো চব বস্তু যদি কিনো, তেতিয়াহ'লে আমাৰ হাতলৈ পইচা ক'ৰ পৰা আহিব? আমি সেইকাৰণে দুখীয়া, বজাৰত আমাৰ নিজৰ দখল নাই। আমি যদি চৰকাৰ কৰোঁ, তেতিয়াহ'লে হোলচেল মাৰ্কেট, ৰিটেইল চেল মাৰ্কেট, আমাজনৰ বজাৰ, এইবিলাক একদম নহ'ব। মকল শ্বপিং মল, এইটো কাৰবাৰে নহ'ব। অসমৰ মানুহৰ হাতলৈ আমি বজাৰখন আনিব লাগিব, অসমীয়া মানুহৰ হাতলৈ আমি বজাৰখন আনিব লাগিব। মই আপোনালোকক প্ৰতিশ্ৰুতি দি কৈছো, যিবিলাকে ভাবে এই কথাবিলাক, পথাৰো আমাৰ, বজাৰো আমাৰ। এতিয়াতো পথাৰটো আৰু আমাৰ পেলাই থোৱা পথাৰে, ভেকুলী বিয়া পতা জাতি আমি। ভেকুলী বিয়া পাতে নেকি আজিৰ যুগত? কি অৱস্থাত আছো। তাৰপিছত হিমন্ত বিশ্ব শৰ্মাই কয় বোলে অসমক 1 নম্বৰ, ভাৰতৰ 1 নম্বৰ ৰাজ্য কৰিব। 1 নম্বৰ তোমাৰ ধনী হ'ব পাৰিব, ভাৰতত অসম মানুহ ধনী হ'ব পাৰে। লুটি পুটি তোমালোকৰ ধনী হ'ব পাৰিব। ভাৰতৰ 1 নম্বৰ নহয়, পৃথিৱীৰ 1 নম্বৰ ধনী বনাই দিলে নৰেন্দ্ৰ মোদীয়ে, আদানী। কেলে? চব বস্তুবিলাক দি দিলে। আমাৰ গুৱাহাটীৰ এয়াৰপৰ্টটো দি দিলে, ভাৰতত যিমান আপোনাৰ কয়লা খনিবিলাক আছে সেইবিলাক দি দিলে, যিমান জাহাজ ঘাট বিলাক আছে চব জাহাজ ঘাট দি দিলে। এতিয়া আকৌ ট্ৰেইন বিলাকো বিকি আছে, গম পাই নে নাই? এৰোপ্লেন যেনেকে বিক্ৰী কৰিছে, ট্ৰেইন বিক্ৰী কৰি আছে। সব বিলাক কেনেকে প্ৰাইভেট কোম্পানী। আগতে আমি BSNL ফোনটো কৰিছিলো, আজিকালি BSNL লাইনৰ সব জিঅ' দি দিলে না নাই? BSNL যিমান টাৱাৰ আছিল সব তাতে জিঅ' বিলাক বহাই দিলে, মুঠিয়ে দি দিলে সব। আমাৰ ৰাইজৰ বস্তুবিলাক সব প্ৰাইভেট কোম্পানী। ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, জয় অসম, জয় অসম, জয় অসম। ধন্যবাদ, জয় অসম। ধন্যবাদ, মই বিদায় লৈছো দেই।